গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ভাৰতীয় সংবিধানত উল্লেখ থকা নাগৰিকৰ মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আপোনালোকক অৱগত কৰাম। সংবিধান মানি চলা, সংবিধানৰ আদৰ্শ আৰু প্ৰতিষ্ঠানসমূহ, ৰাষ্ট্ৰীয় পতাকা আৰু জাতীয় সংগীতক শ্ৰদ্ধা কৰাটো প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য। ভাৰতৰ বাসিন্দা হিচাপে সংবিধান মানি চলাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। সংবিধানৰ আদৰ্শ যেনে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ আৰু সংবিধানে আমাক দিয়া দেশৰ ব্যৱস্থাসমূহ যেনে ভাৰতীয় সংসদ, বিধানসভা, সন্মানীয় উচ্চতম ন্যায়ালয়, সন্মানীয় উচ্চ ন্যায়ালয় আদিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো আমাৰ মৌলিক কৰ্তব্য। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় পতাকা আৰু জাতীয় সংগীতক শ্ৰদ্ধা কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু মৌলিক কৰ্তব্য। স্বাধীনতাৰ বাবে কৰা আমাৰ জাতীয় সংগ্ৰামক প্ৰেৰণা যোগোৱা মহান আদৰ্শসমূহক উৎসাহিত আৰু অনুসৰণ কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। ভাৰতক বিদেশী শাসনৰ পৰা মুক্ত কৰিবলৈ ভাৰতৰ সকলো জনগণে অহিংসা, একতা আৰু ভাতৃত্ববোধৰ মহান আদৰ্শৰে উদ্বুদ্ধ হৈ বিদেশী শক্তিৰ বিৰুদ্ধে যুঁজ দিছিল। এই মহান আদৰ্শসমূহ পালন কৰি আমাৰ শ্ৰদ্ধাৰ স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগৰ ফলতহে আমি নাগৰিক হিচাপে এখন স্বাধীন দেশত বসবাস কৰাৰ সুযোগ পাইছোঁ। আমি ভাৰতৰ নাগৰিক হিচাপে এই মহান আদৰ্শসমূহক পালন কৰাটো আৰু অনুসৰণ কৰাটো আমাৰ মৌলিক কৰ্তব্য। ভাৰতৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতা ধৰি ৰখা আৰু ৰক্ষা কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। ভাৰতৰ সাৰ্বভৌমত্ব থকাৰ বাবেহে আমি নাগৰিকসকলে নিজকে এখন স্বাধীন দেশৰ নাগৰিক বুলি গৰ্ব কৰিব পাৰোঁ। সাৰ্বভৌমত্ব এখন স্বাধীন দেশৰ মৌলিক উপাদান হোৱা হেতুকে সাৰ্বভৌমত্বক ধৰি ৰখা আৰু ৰক্ষা কৰাটো সকলো নাগৰিকৰ কৰ্তব্য। সাৰ্বভৌমত্ব অবিহনে আমি নিজকে স্বাধীন দেশৰ নাগৰিক বুলি গৰ্বও কৰিব নোৱাৰিম। সাৰ্বভৌমত্বৰ দৰে ভাৰতৰ একতা আৰু ভৌগোলিক অখণ্ডতা ধৰি ৰখাটো আমাৰ মৌলিক কৰ্তব্য। একতা আৰু অখণ্ডতা অবিহনে এখন দেশ বৰ্তি থাকিব নোৱাৰে। যেতিয়াই বিচৰা হয় তেতিয়াই দেশক প্ৰতিৰক্ষা কৰা আৰু জাতীয় সেৱা কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। দেশৰ স্বাধীন নাগৰিক হিচাপে দেশখনক সুৰক্ষা দিয়াটো আমাৰ সকলোৰে মৌলিক কৰ্তব্য। যদি দেশখনেই সুৰক্ষিত হৈ নাথাকে তেনে ক্ষেত্ৰত দেশবাসীয়ে নিৰাপত্তা নাপাব। নাগৰিকৰ নিৰাপত্তা সেয়ে দেশখনৰ সুৰক্ষাৰ ওপৰত নিৰ্ভৰশীল। তেনেদৰে সকলো নাগৰিকৰ দেশৰ প্ৰতি সেৱাৰ মনোভাৱ থকাটো প্ৰয়োজনীয়। জাতীয় জীৱনত নাগৰিকে সেৱা প্ৰদান কৰাটো আমাৰ মৌলিক কৰ্তব্য। সকলো নাগৰিকে যদি জাতীয় স্বাৰ্থৰ কথা মনত ৰাখি দেশক সেৱা কৰে তেতিয়া দেশ সুৰক্ষিত থকাৰ লগতে শক্তিশালী হোৱাটো নিশ্চিত। ভাৰতৰ সকলো মানুহৰ মাজত ধাৰ্মিক, ভাষিক, আঞ্চলিক বা গোষ্ঠীগত বিভিন্নতাক অতিক্ৰম কৰি মিলাপ্ৰীতি আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ ভাৱধাৰা প্ৰতিষ্ঠা কৰাটো আৰু মহিলাৰ মৰ্যাদা হানিকাৰক সকলো ধৰণৰ প্ৰথাক পৰিহাৰ কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। আমি সকলোৱে জানো ভাৰতৰ দৰে বৈচিত্ৰ্যময় দেশ এখন পৃথিৱীৰ আন ক'তো দ্বিতীয় এখন দেশ নাই। ভাৰতত বিভিন্ন ভাষা, ধৰ্ম, সংস্কৃতিৰ চৰ্চা কৰা লোক যুগ যুগ ধৰি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। আমাৰ মাজত থকা এই বৈচিত্ৰ্যতাক আমি গ্ৰহণ কৰি আৰু তাক অতিক্ৰম কৰি মিলাপ্ৰীতিৰে আৰু ভাতৃত্ববোধেৰে বসবাস কৰাটো আমাৰ কৰ্তব্য।
বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ধাৰণা তেতিয়াহে সফল হ'ব যেতিয়া ভাৰতৰ জনগণে তেওঁলোকৰ মাজত থকা বিভিন্নতাৰ ঊৰ্ধ্বত গৈ সমভাৱাপন্ন ভাতৃত্ববোধেৰে পৰিচালিত হৈ মিলাপ্ৰীতিৰে বাস কৰিব। একে সময়তে আমি মহিলাৰ প্ৰতি মৰ্যাদা হানিকাৰক সকলো প্ৰথাক পৰিহাৰ কৰাটো প্ৰয়োজনীয়। মহিলাৰ সম অধিকাৰ সন্মান সহকাৰে স্বীকৃতি দি মহিলাৰ বিৰুদ্ধে প্ৰচলিত বৈষম্যমূলক সকলো ধৰণৰ প্ৰথাক পৰিহাৰ কৰাটো আমাৰ দায়িত্ব। দেশৰ প্ৰগতি সম্ভৱ হ'ব তেতিয়াহে যেতিয়া মহিলাৰ প্ৰগতি নিশ্চিত হয়। আমাৰ মিশ্ৰিত সংস্কৃতিৰ চহকী পৰম্পৰাক মৰ্যাদা দিয়া আৰু সংৰক্ষণ কৰাটো আমাৰ প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। ভাৰতৰ বিভিন্ন ভাষীৰ মাজত বৰ্তি থকা মিশ্ৰিত সংস্কৃতিৰ বহু পুৰণি আৰু ঐতিহ্যময়। এই ঐতিহ্যপূৰ্ণ চহকী পৰম্পৰাক আমি মৰ্যাদা দিয়াটো আমাৰ কৰ্তব্য। একেদৰে এই পৰম্পৰাৰ ঐতিহ্য বৰ্তাই ৰখাটো আৰু সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ থাকিব তেতিয়া যেতিয়া আমাৰ সংস্কৃতিও অক্ষুণ্ণ থাকিব। হাবি, হ্ৰদ, নদী আৰু বন্যপ্ৰাণীৰ সহকাৰে প্ৰাকৃতিক পৰিৱেশক সুৰক্ষা দিয়া আৰু উন্নত কৰাটো আৰু জীৱিত প্ৰাণীৰ প্ৰতি সহানুভূতি অনুভৱ কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। আমি সকলোৱে নিতৌ দেখি আহিছোঁ আমাৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশৰ দুৰৱস্থা। দেশৰ লগতে পৃথিৱীৰ পৰিৱেশ ক্ৰমে বাস কৰাৰ অনুপযোগী হৈ আহিছে। এনেকুৱা হ'বলৈ পাইছে আমাৰ অমনোযোগিতা আৰু পৰিৱেশ আৰু বন্যপ্ৰাণীৰ প্ৰতি আমাৰ কিছু সংখ্যক লোকে প্ৰদৰ্শন কৰা নিৰ্দয়তাৰ বাবে। গতিকে আমি আমাৰ নিজৰ পৃথিৱীখনক বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থত আৰু যাতে ভৱিষ্যত প্ৰজন্মই এটি সুস্থ বাতাবৰণত পৃথিৱীখনত জীয়াই থাকিব পাৰে, গতিকে সেই তেনেকুৱা প্ৰাকৃতিক পৰিৱেশক আমি সুৰক্ষা দিয়া আৰু উন্নত কৰাৰ লগতে সকলো জীৱিত প্ৰাণীৰ প্ৰতি সহানুভূতিশীল মনোভাৱ প্ৰদৰ্শন কৰাটো আমাৰ মৌলিক কৰ্তব্য। বৈজ্ঞানিক স্পৃহা, মানৱতাবাদ আৰু অনুসন্ধান আৰু সংস্কাৰৰ মনোভাৱ পোষণ কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। দেশৰ জনগণৰ বৈজ্ঞানিক স্পৃহা নাথাকিলে দেশৰ প্ৰগতি অসম্ভৱ। বিজ্ঞান অনুসন্ধিতা কেৱল বিজ্ঞান পৰীক্ষাগাৰৰ সীমাৰ ভিতৰতে আবদ্ধ হৈ নাথাকে। বৈজ্ঞানিক মনস্ততা আমি দৈনন্দিন জীৱনত পালন কৰিব লগা, মনত ৰাখিব লগা এক ধাৰণা যাতে ই আমাক কুসংস্কাৰ বা অন্ধবিশ্বাসৰ পৰা আঁতৰাই ৰাখে। তেনেদৰে এজনে আনজনৰ প্ৰতি সহনশীল হোৱা আৰু সহানুভূতি প্ৰদৰ্শন কৰাটো মানৱতাবাদৰে লক্ষণ। বৈজ্ঞানিক স্পৃহা আৰু মানৱতাবাদৰ লগতে এক অনুসন্ধিৎসু মন আৰু সংস্কাৰৰ মনোভাৱ গঢ়ি তোলাটো আমাৰ মৌলিক কৰ্তব্য। মানৱ জাতিৰ প্ৰগতি সম্ভৱ হৈছে মানুহৰ অনুসন্ধিৎসু মনৰ বাবেহে। ৰাজহুৱা সম্পত্তি সুৰক্ষা দিয়া আৰু হিংসা পৰিহাৰ কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। ৰাজহুৱা সম্পত্তি জনসাধাৰণৰ হিতাৰ্থে ব্যৱহাৰ কৰা হয়। সেয়ে তেনে সম্পত্তি নষ্ট নোহোৱাকৈ সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। ভাৰতৰ জনসাধাৰণৰ কল্যাণকামী ৰাষ্ট্ৰ হোৱা হেতুকে ৰাজহুৱা সম্পত্তি নাগৰিকৰ কল্যাণৰ হকে ব্যৱহৃত হ'ব যেতিয়া তেনে সম্পত্তি সুৰক্ষিত থাকিব। আমাৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম আদৰ্শ আছিল অহিংসা। ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰ আৰু অতি প্ৰাচীন সভ্যতাৰ দেশত হিংসাৰ কোনো স্থান নাই। এই ক্ষেত্ৰত বাপুজীৰ জীৱন আৰু তেওঁৰ বাণী আমাৰ বাবে পথ প্ৰদৰ্শক। সকলো ধৰণৰ ব্যক্তিগত আৰু সামূহিক কাৰ্যক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য,
যাতে দেশখনৰ নিৰন্তৰভাৱে উচ্চস্তৰ প্ৰচেষ্টা আৰু সফলতাৰ ফালে গতি কৰে। দেশৰ প্ৰগতি তেতিয়াহে সম্ভৱ যেতিয়া দেশৰ নাগৰিকে কৰা প্ৰত্যেক কামত উৎকৰ্ষ সাধন কৰিবলৈ নাগৰিকে চেষ্টা কৰে। উৎকৰ্ষতাৰ মনোবৃত্তিৰে কৰিলেহে সকলো কামতে শ্ৰেষ্ঠত্ব অৰ্জন কৰা সম্ভৱ। যেতিয়া সকলো কামৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাটো অভ্যাসত পৰিণত হ'ব, তেতিয়াহে আমি আমাৰ কামৰ উন্নত মানক লৈ গৰ্ব কৰিব পাৰিম আৰু দেশৰ সৰ্বাংগীন উন্নতি সম্ভৱ হ'ব। এনে উৎকৰ্ষ সাধন এদিনতে সম্ভৱ নহ'ব পাৰে, কিন্তু নিৰন্তৰ প্ৰচেষ্টাৰ মাজেৰে আমি সফলতা লাভ কৰাটো নিশ্চিত। সেইসকল নাগৰিক যিসকল মাক-দেউতাক আৰু অভিভাৱক হয়, তেওঁলোকে 6ৰ পৰা 14 বছৰৰ বয়সৰ সন্তানক বা ৰক্ষণাধীন নাবালকক শিক্ষাৰ সুবিধা প্ৰদান কৰাটো কৰ্তব্য। আজিৰ শিশুৱে যাতে কালিলৈ দায়িত্ববোধ সম্পন্ন নাগৰিক হ'ব পাৰে, তাৰ বাবে শিশুৰ শিক্ষা অপৰিহাৰ্য। শিক্ষা অবিহনে আজিৰ পৃথিৱীত জীৱন যাত্ৰা অতি কষ্টকৰ হোৱা হেতুকে প্ৰত্যেক মাক-দেউতাক আৰু অভিভাৱকে তেওঁলোকৰ দায়িত্বত থকা শিশুৰ শিক্ষাৰ বাবে প্ৰয়োজনীয় সুবিধা প্ৰদান কৰাটো মৌলিক কৰ্তব্য। মাক-দেউতাকে আৰু অভিভাৱকে শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আৰু সুনাগৰিক হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত শিক্ষা লোৱাৰ বাবে প্ৰয়োজন হোৱা সকলো ধৰণৰ সুবিধাৰ নিশ্চয়তা প্ৰদান কৰাটো দায়িত্ব আৰু কৰ্তব্য। জিলা আইন সেৱা প্ৰাধিকাৰী গোৱালপাৰা, অসমৰ দ্বাৰা প্ৰচাৰিত। ধন্যবাদ।